তেখেতৰ কোনো বেমাৰ আজাৰেই নাছিলে আৰু চাওক চৰকাৰে আজি ৰিপৰ্ট ওলাওঁতে ইমান দেৰি কৰিলে বহুত দেৰি কৰিলে ৰিপৰ্ট কিবা এটা আছে নহ'লে ইমান দেৰিকৈ কিয় আমাক ৰিপৰ্ট ওলাই দিব আমাৰ চৰকাৰৰ পৰা আমাৰ কিবা সুবিধা কৰক নকৰক সেইটো বেলেগ কথা কিন্তু যে আজি যে এনেকুৱা মিছা এটা ৰিপৰ্ট ওলাইছে সেইটোত মই আজি একো পুনৰ কৰা মই এনেকুৱা লাগিছে মোৰ স্বামী আজিৰ পৰা মোৰ এনেকুৱা বেয়া লাগিছে যে ছেকেণ্ডবাৰ মই বহুত আঘাত পাইছোঁ যে এই ৰিপৰ্টটো লোৱাৰ কাৰণে নাই আপোনালোকে তাই এখেতে যদি মদ খালেহেঁতেন এজন এডভকেট আছিলে এজন মদ খোৱা মানুহে আনকতো কেতিয়াও সহায় কৰিব নোৱাৰে তেওঁ যদি নিজেও মদ খালেহেঁতেন তেওঁ আনক কেনেকৈ সহায় কৰিব সেইটো চাওক এজন এডভকেট আৰু আপোনালোকে চাওক চেষ্টা কৰি চাওক যদি এখেতে যদি মদ খাইছিলে আপোনালোকে সেইটো ওলোৱাৰ কাৰণে চেষ্টা কৰক যদি মদ খোৱা মানুহ ৰাতিপুৱা ঘৰৰ পৰা ওলাই গ'ল চাহ পানী খায় তাতে মদ ক'ত খালে কেনেকুৱা খালে আৰু দিনটো পৰতে কোনেও এনেকৈ মদ খায় নেকি কোনোদিনেই মদ খোৱা নাছিলে এইবিলাক চব চৰকাৰৰ চক্ৰান্ত হয় চৰকাৰৰ চক্ৰান্তৰ কাৰণে আজি ৰিপৰ্ট ওলোৱাতে ইমান দেৰি কৰিলে নহ'লেতো আমি কিমান দিনৰ পৰা লাগি আছোঁ আমাৰ ৰিপৰ্ট ওলাই দিয়ক কিবাতো এটা হ'লে আছে নহ'লে আমাৰ ৰিপৰ্ট ওলাওঁতে কিয় ইমান দেৰি কৰিব আৰু মোৰ হাজবেণ্ডক পষ্টমেৰ্টেমো দুবাৰ কৰিছে আপোনালোকে কোনোবা দিন শুনিছে নেকি যে পষ্টমেৰ্টেম মানুহক দুবাৰ কৰে এবাৰ ওলাই দিয়াৰ পিছত আৰু একবাৰ পষ্টমেৰ্টেম কৰিছে চক্ৰান্ত আছে বুলি ভাবে হয় চৰকাৰৰ পৰা চক্ৰান্ত আছে চৰকাৰে মোক কিবা এটা সুবিধা কৰক নকৰক সেইটো বেলেগ কথা কমচে কম সত্যটো ওলাব লাগে মই আজিৰ পৰাহে গম পালোঁ যে মানে কোনো সত্যতা নাই ডক্টৰৰ ওপৰতো নহয় কাৰোৰ ওপৰত সত্য যে কেতিয়াও সত্য হৈ নোলোৱায় সত্য সদায় লুকাই থাকিব মানুহে কোনোদিনে ন্যায় নাপাব যেহেতু পোষ্টমৰ্টেম ৰিপৰ্টত মদ আৰু ধমনী ৰোগত মৃত্যু হোৱা বুলি পোষ্টমৰ্টেম ৰিপৰ্টত ওলাইছে পৰৱৰ্তী পৰ্যায়ত আপোনালোকে কিবা ব্যৱস্থা ল'ব নেকি হয় আমি ব্যৱস্থা ল'ম আমি কোৰ্ট যাম ৰিপৰ্ট ল'ম ৰিপৰ্ট যাই আমি কোৰ্টত যাম যাই কিনে আমি তাতে যাই কিনে আমি আপিল কৰিম আমি আছে তেওঁলোকে এতিয়া কোনে কি লিখিছে মই ভালকৈ মানে দেখা নাই কিন্তু শুনিছোঁ আৰু চাই আছোঁ ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে আমিও মাত মাতিম আৰু আপোনালোকৰ জৰিয়তে আমি মাত মাতিব বিচাৰোঁ যে ইছলাম বিৰোধী এটা মানে মাদক দ্ৰব্য সেৱন আৰু এই মাদক দ্ৰব্য সেৱন মই আগতে কৈ গ'লোঁ যে তেখেতে এই মাদক দ্ৰব্য সেৱন সম্পৰ্কে আমাৰ এলেকাত এখন ডাঙৰ মিটিং হৈছিল আৰু সেই মিটিঙৰ উদ্যোক্তা এই মৃদুল ইছলামেই আছিল গতিকে তেওঁ কেনেকৈ এইবিলাক খাব আৰু এইটো আমাক উচিত তদন্ত এটা হ'ব লাগে আৰু মিছা কথা ক'বলৈ মই মানে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে এনেকুৱা মিছা কথা কৈ কোনো হাত সাৰি যাব নোৱাৰে চাওক প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ আমি ইতিমধ্যে শ্বহীদ মৃদুল ইছলামৰ যি মৃত্যুৰ কাৰণ আমি ইতিমধ্যে পালোঁ তো যিখিনি আমি পাইছোঁ এইটো বখাত মিছা কথা এইবিলাক বেমাৰ মৃদুল ইছলামৰ নাছিল আপোনাৰ যিবিলাক মানে কৈ আছে এইবিলাক সম্পূৰ্ণ এটা চক্ৰান্ত হয় ৰাজ্য চৰকাৰ ইভেন কি আপোনাৰ আৰক্ষী বিষয়াসকল সম্পূৰ্ণভাৱে ইয়াৰ লগত জড়িত আছে এইবিলাক বস্তুটো ডাইভাৰ্ট কৰাৰ কাৰণে মূল যিটো মানে মৃদুল ইছলামৰ যিটো মৃত্যুৰ ৰহস্য সেইটো ডাইভাৰ্ট কৰাৰ কাৰণে এইবিলাক মানে কুচক্ৰান্ত ৰচি আছে আমি পালোঁ পুলিচ বিষয়া এজনে মানে ইতিমধ্যে এই বিষয়ে কিবা ক'লে যে মৃদুল ইছলাম সেই সময়ত নাছিল বুলি কৈ আছে আৰু যিটো প্ৰতিবাদী স্থল তেখেত হয়তো চকু মুদাৰ কুলিৰ ভাও ধৰিছে যিটো প্ৰতিবাদী স্থল সেই সময়ত মানে গোটেই অসমবাসী চাই আছিল যে মৃদুল ইছলাম তেতিয়া আছিল নে নাছিল আৰু এখেত যে আজি কৈ আছে আজি আমাৰ আফচোচ যে তেখেত মানে নাছিল বুলি কৈ আছে গতিকে ইয়াতকৈ দুখৰ বিষয়ে আজি কি হ'ব পাৰে এইটো অসমত এতিয়া স্বৈৰাচাৰী শাসন আৰম্ভ হৈছে সম্পূৰ্ণৰূপে স্বৈৰাচাৰী শাসন মানে চলাই আছে অসম চৰকাৰে মূল যিবিলাক বিষয় মূল বস্তুবিলাক পোহৰলৈ যাতে আহিব নোৱাৰে সেইকাৰণে বাধা আৰোপ কৰি আছে মানে পুলিচ বিষয়াৰ দ্বাৰা গতিকে আমি ইয়াৰ উচিত তদন্ত আমি বিচাৰি আমি আগবাঢ়ি যাম আমি লাগিলে আমি ঊৰ্ধ্বতম মহললৈকে যাই থাকিম কিন্তু আচল ৰহস্যটো আমি ওলাব লাগিব